নমস্কাৰ বন্ধু বান্ধৱীসকল এছকে জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ পদ মুকলি হৈছে। এইবাৰ পদ মুকলি হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা। পদ খালী হৈছে 241টা আৰু এই পদখিনি জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ হয় গ্ৰুপ বিৰ। আৰু ইয়াত চেলাৰিও ভালে দিয়া হৈছে। যিটো বেছিক পে দিয়া হৈছে সেইটো 35,400 টকা আৰু ইয়াতে গ্ৰছ চেলাৰি এলাৱেঞ্চ এইবিলাক চব গোটেইখিনি ইনক্লুড কৰি যিখিনি চেলাৰি হয় সেইখিনি 72,040 টকালৈকে হয় পাৰ মান্থ এইটো। আৰু আপোনালোকে বাকীখিনি চাই ল'ব পাৰে ইয়াতে। তো কথাটো হ'ল আপোনালোকে এপ্লাই কোনসকলে কৰিব পাৰিব বা বয়সৰ সময়সীমা কিমানলৈকে ৰাখিছে, তো ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। ইয়াতে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ৰাখিছে অৰ্থাৎ শিক্ষাগত অৰ্হতা, বেচিলৰ ডিগ্ৰী পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে যিটো আপোনালোকৰ কম্পিউটাৰ টেষ্ট হ'ব, ইয়াতে 35টা ৱৰ্ড পাৰ মিনিটত ইংলিছত টাইপ কৰিব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰৰ ওপৰত নলেজ ইয়াতে বিচাৰিছে। তো আমি যদি চাওঁ ইয়াতে এজ লিমিট কিমান ৰাখিছে, 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। ST SC আৰু OBC সকলে এজ ৰিলেক্সেশ্যন পাব, লগতে এক্স ছাৰ্ভিচমেনসকলে। লগতে ইয়াতে ৰিজাৰ্ভেশ্যনৰ কথা উল্লেখ আছে, আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব। আৰু ইয়াতে পৰীক্ষাৰ কথা উল্লেখ আছে, কেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব, কেইটা ফেছত হ'ব। তো ইয়াতে চাব, প্ৰথমতে ইয়াতে অবজেক্টিভ টাইপ কুৱেশ্যন পেপাৰ থাকিব 100 নম্বৰৰ আৰু 2 ঘণ্টাৰ কাৰণে পৰীক্ষাটো অনুষ্ঠিত হ'ব। 50টা কুৱেশ্যন থাকিব জেনেৰেল ইংলিছৰ, লগতে ইয়াতে কম্প্ৰিহেনশ্যনো থাকিব। 25 নম্বৰ থাকিব জেনেৰেল এপ্টিটিউড কুৱেশ্যন আৰু 25টা থাকিব জেনেৰেল নলেজৰ কুৱেশ্যন। লগতে ইয়াতে থাকিব অবজেক্টিভ টাইপ কম্পিউটাৰ নলেজ টেষ্ট 25টা কুৱেশ্যন থাকিব। এইটো পাছ কৰাৰ পিছত আপোনালোকৰ টাইপিং টেষ্ট লোৱা হ'ব ইংলিছত কম্পিউটাৰত। 35টা ৱৰ্ড পাৰ মিনিটত টাইপ কৰিব দিব আৰু সময় থাকিব 10 মিনিট। লগতে ডেছক্ৰিপটিভ টেষ্ট এটা হ'ব, সেইটো ইংলিছ লেংগুৱেজতে হ'ব। ইয়াতে থাকিব প্ৰিচাইজ ৰাইটিং থাকিব, এছে ৰাইটিং থাকিব, লগতে কম্প্ৰিহেনশ্যন পেছেজ এটা থাকিব। তো এইখিনি আছিলে। লগতে আৰু বিভিন্ন ধৰণৰ ইয়াতে ডিটেইলছত দিয়া আছে কিছুমান, আপোনালোকে চাই ল'ব যদি আপোনালোকে আগ্ৰহী হয়। অনলাইন আবেদন আৰম্ভ হৈছে 5 ফেব্ৰুৱাৰী 2025 পৰা আৰু লাষ্ট ডেটটো ৰাখিছে 8 মাৰ্চ 2025লৈকে। আৰু জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে পঢ়ি চাব যদি আপোনালোকে দৰকাৰী বুলি ভাবি লয়। লগতে এইটো আবেদন কৰাৰ কাৰণে www.sci.gov.in ভিজিট কৰি আপোনালোকে আবেদন কৰি ল'ব পাৰিব। লগতে ইয়াতে পৰীক্ষা চেণ্টাৰসমূহ ক'ত ক'ত দিয়া আছে সেইটো চাব। অসমৰ কাৰণে ডিব্ৰুগড় দিয়া আছে, গুৱাহাটীত, যোৰহাট আৰু শিলচৰত। এইখিনিত আপোনালোকে পৰীক্ষাটো দিব পাৰিব। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। লগতে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে নতুন চাকৰি আপডেটবিলাক আহিলে সকলোতকৈ আগতে পাব। আৰু আপোনালোকৰ যিখিনি সাপ্তাহিক চাকৰি ওলায় বা আবেদন চলি থাকে সেইখিনিৰ ওপৰতো ভিডিঅ' দিয়া হয়। আপোনালোকে যদি আগ্ৰহী হয় তেতিয়াহ'লে ভিডিঅ'খিনি চাই ল'ব আৰু লগতে কিবা যদি সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় অসম।